অসমীয়া চিত্ৰশিল্পীৰ সাফল্য আফতাৰ আলী ৰাজাক বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় সন্মান চিত্ৰশিল্পৰে বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াইছে অসম সন্তানে SM সুলতান ফাউণ্ডেশ্যন আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে গুৱাহাটীৰ চিত্ৰশিল্পী আফতাৰ আলী ৰাজাই বিশ্বৰ 10খন দেশৰ চিত্ৰশিল্পীয়ে অংশ লোৱা আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিলে অসম সন্তানে উল্লেখযোগ্য যে বাংলাদেশৰ নাৰাহল জিলাত SM সুলতান ফাউণ্ডেশ্যন আৰু জিলা প্ৰশাসনে যোৱা 15 এপ্ৰিলৰ পৰা অনুষ্ঠিত কৰিছিল আন্তৰ্জাতিক চিত্ৰ প্ৰদৰ্শনী এই প্ৰদৰ্শনীখনৰ বাবে নিজৰ কেইবাখনো চিত্ৰ প্ৰেৰণ কৰিছিল গুৱাহাটীৰ গাড়ীগাঁৱৰ যুৱ চিত্ৰশিল্পী আফতাৰ আলী ৰাজাই বিশ্বৰ অন্যান্য প্ৰান্তৰ চিত্ৰশিল্পীৰ সৈতে সম্প্ৰতি তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শনৰ ভিতৰত বেডকেপ চিত্ৰখনৰ বাবে অসম সন্তানে লাভ কৰিছে শ্ৰেষ্ঠ চিত্ৰশিল্পীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান আফতাৰ আলী ৰাজাৰ সাফল্যত উৎফুল্লিত হৈ উঠিছে ৰাজ্যৰ চিত্ৰপ্ৰেমীসকলৰ লগতে অঞ্চলবাসী খুব ভাল লাগিছে এটা ইণ্ডিয়াৰ হৈ অসমৰ হৈ এটা এৱাৰ্ড পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু অসমক ৰিপ্ৰেজেণ্ট কৰি মোৰ খুবেই ভাল লাগিছে আৰু মই তাতে গামোচা পিন্ধি গৈছোঁ গলত গামোচা লৈ গৈছোঁ তো অসমীয়া ভাষাত মই তাতে বক্তব্য ৰাখিছিলোঁ তো তাৰে নৰাইল ডিষ্ট্ৰিক্টৰ যিজন বাংলাদেশৰ নৰাইল ডিষ্ট্ৰিক্টৰ DC তাৰমানে মোক ক'লে যে কথা পাতোঁতে মোক কৈছিল যে আপুনি কি বেংগলী নহয় নি বোলো আমি বেংগলী নহয় আমি অসমীয়া তো অসমীয়া ভাষাত মোক ক'লে যে অসমীয়া ভাষাটো শুনিব ইচ্ছা তো সেই গতিকে মই তাতে অসমীয়াত মোটামুটি 10 মিনিটমান মই সময় অসমীয়াত বক্তব্য ৰাখিলোঁ তো খুব ভাল পাইছে খুব আনন্দ চবে কৈছে যে খুব ভাষাটো বুজি পাইছে তো ভাল পাইছে আৰু 10খন কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছিল তো তাৰে 60জন কৰিছিল চিলেক্ট হৈছিল 10খন কাণ্ট্ৰিৰ ভিতৰত 60জন চিলেকশ্যন কৰিছিল তো তাৰে ভিতৰত ইণ্ডিয়াৰ পৰা 2জনে পাইছিলোঁ এৱাৰ্ড বেষ্ট এৱাৰ্ড তাতে মই প্ৰিণ্ট মেকিঙত বেষ্ট এৱাৰ্ড পাইছিলোঁ তো আৰু এজন আৰু ৱেষ্ট বেংগল এই কলকাতাৰ পৰা এজন ইন্দ্ৰজিৎ নাৰায়ণে পাইছিল এটা এৱাৰ্ড মই বহুত কেইখন কাণ্ট্ৰিতে এক্সিবিশ্যন কৰিলোঁ লণ্ডন নেদাৰলেণ্ড ডুবাই নেপাল কানাডা তাৰপিছত আমাৰ বাংলাদেশ তো খুব ভাল বাহিৰত খুবেই ৰেছপন্স শিল্পী যোৱাৰ লগে লগে খুব ভাল পায় আদৰ কৰে নিজৰ দেশখনক ৰিপ্ৰেজেণ্ট কৰি খুব নিজৰো এটা গৌৰৱ অনুভৱ হয় ভাল লাগে গুৱাহাটীৰ পৰা ননী গোপাল বৰ্মনৰ ৰিপৰ্ট